নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম যে ভাৰতীয় দলৰ হৈ কোনগৰাকী বলাৰে পোনপ্ৰথমতে টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 100টাকৈ উইকেট ল'ব পাৰে। যদি দেখা যায় এতিয়ালৈকে ভাৰতীয় দলে টি-20 ক্ৰিকেটত দুবাৰকৈ বিশ্ব চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। প্ৰথম এডিশ্যন তথা 2007 চনত যি টি-20 ৱৰ্ল্ড কাপ আছিলে, সেই টি-20 ৱৰ্ল্ড কাপত ভাৰতীয় দলে প্ৰথমবাৰৰ কাৰণে টি-20 বিশ্ব চেম্পিয়ন হৈছিলে। আৰু ইয়াৰ পিছতে যি 2024 চনৰ টি-20 ৱৰ্ল্ড কাপ আছিলে, সেই টি-20 ৱৰ্ল্ড কাপত ভাৰতীয় দলে পুনৰ এবাৰ এই খিতাপ জয়লাভ কৰি দ্বিতীয়বাৰৰ কাৰণে টি-20 ক্ৰিকেটত বিশ্ব চেম্পিয়ন হৈছিলে। কিন্তু ইমান সময়ছোৱাত ধৰি ভাৰতীয় দলে দুবাৰকৈ বিশ্ব চেম্পিয়ন হ'ব পাৰিলেও টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ হৈ কোনো এজন বলাৰেই এতিয়ালৈকে 100টা উইকেট ল'বলৈ সক্ষম হোৱা নাই। আৰু এই ক্ষেত্ৰত যদি দেখা যায় যে কোনগৰাকী বলাৰে পোনপ্ৰথমতে 100টা উইকেট লোৱাৰ যি সুযোগ, সেই সুযোগ লাভ কৰিব পাৰিব, তেনে ক্ষেত্ৰত ক'ব গ'লে অৰ্শদ্বীপ সিঙে সকলোতকৈ আগুৱাই আছে। অৰ্শদ্বীপ সিঙে যদিও আগুৱাই আছে, এই ক্ষেত্ৰত যদি কিছু আগৰ পৰা দেখা যায় তেনেহ'লে আমি ক'ব পাৰি যে এটা সময়ত ৰবিচন্দ্ৰন অশ্বিনে এই লিষ্টত আছিলে। আৰু অশ্বিন ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে এই লিষ্টত আছিলে এটা সময়ত ৰবিচন্দ্ৰন অশ্বিনে। কিন্তু পিছলৈ অশ্বিনে টেষ্ট ক্ৰিকেটত অধিক গুৰুত্ব দিয়াৰ কাৰণে মেনেজমেণ্টেও অশ্বিনক টি-20ত ইমান চান্স দিয়া নাছিলে, যাৰ কাৰণে ৰবিচন্দ্ৰন অশ্বিনে এই লিষ্টৰ পৰা বাহিৰ হ'বলগীয়া হৈছিলে। অশ্বিনে যদি দেখা যায় এতিয়ালৈকে 65টাকৈ ভাৰতীয় দলৰ হৈ টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ বিপৰীতে 72টা উইকেট দখল কৰিছিলে। আৰু ইয়াৰ পিছতে সুবৰ্ণ এটা সুযোগ আছিলে ভুৱনেশ্বৰ কুমাৰৰ হাতত, কাৰণ ভুৱনেশ্বৰ কুমাৰে ভাৰতীয় দলৰ পেচ বিভাগত বহুদিন ধৰি ডমিনেটিংভাৱে প্ৰদৰ্শন কৰি আছিলে। আৰু ভুৱনেশ্বৰ কুমাৰৰ যি ছুইং দেখা গৈছিল টি-20 ক্ৰিকেটত, যাৰ কাৰণে ভুৱনেশ্বৰ কুমাৰে ভাৰতীয় দলক বহুদিন ধৰি পেচ বলিং বিভাগ আগুৱাই লৈ গৈছিল। আৰু এটা সময়ত ভুৱনেশ্বৰ কুমাৰেও সৰ্বাধিক টি-20 উইকেট টেকাৰ বলাৰ হিচাপে পৰিগণিত হৈছিলে ভাৰতীয় দলৰ হৈ। আৰু 90টাকৈ উইকেট লৈ 100 উইকেট লোৱাৰ যি এটা সুযোগ বা মাইলষ্টন, সেই মাইলষ্টনৰ কাষতে আহি পাইছিলে ভুৱনেশ্বৰ কুমাৰে। কিন্তু তেতিয়াই ভুৱনেশ্বৰ কুমাৰে কিছু আউট অফ ফৰ্মত থকাৰ কাৰণে দলৰ পৰা বাহিৰ হ'ব লগা হৈছিল। আৰু 100 উইকেট লোৱাৰ যি এটা সপোন আছিল, সেই সপোন ভুৱনেশ্বৰ কুমাৰৰ সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ গৈছে। আৰু ইয়াৰ পিছতে তাতোকৈ বেছি এটা সুযোগ আছিলে যুজবেন্দ্ৰ চেহলৰ। আৰু চেহলৰ ক'ব গ'লে যেন একেবাৰে 100টা উইকেট লোৱাৰ যি এটা দুৱাৰ থাকে, সেই দুৱাৰৰ পৰা উভতি আহিবলগীয়া হৈছে। কাৰণ চেহলৰ কথা ক'ব গ'লে চেহলৰ প্ৰদৰ্শন ইমান এটা বেয়াও নাছিলে যে চেহলক মেনেজমেণ্টে দলৰ পৰা আঁতৰত ৰাখিছে। কিন্তু চেহলৰ ফৰ্ম থকাৰ পিছতো চেহলে দলত স্থান পোৱা নাই। আৰু চেহলে যদি দেখা যায় টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ হৈ 96টাকৈ উইকেট দখল কৰিছিলে। আৰু এটা সময়ত এনে লাগিছিল যেন আৰু যদি এটা বা দুটা মেচত ভাৰতীয় দলৰ হৈ খেলিব পাৰে যুজবেন্দ্ৰ চেহলে, তেতিয়া হয়তো প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে 100 উইকেট লোৱাৰ যি এটা কৃতিত্ব, সেই কৃতিত্ব গঢ়িবলৈ সক্ষম হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ যুজবেন্দ্ৰ চেহলে সেই সময়তে দলৰ পৰা বাৰে বাৰে বাহিৰ হ'বলগীয়া হৈছিল। আৰু ইয়াৰ পিছত দেখা গৈছে যে চেহলে আৰু ভাৰতীয় দলত কেতিয়াও আহিব পৰা নাছিল। বিগত টি-20 ৱৰ্ল্ড কাপত ভাৰতীয় দলে চেম্পিয়ন হৈছিল ঠিকে, কিন্তু সেই স্কোৱাডত চেহল আছিল যদিও টিম কমিউনিকেশ্যনৰ কাৰণে এটাও মেচ খেলিব পৰা নাছিল। আৰু চেহলৰ যি এই মাইলষ্টন, এই মাইলষ্টন স্পৰ্শ কৰাৰ সপোন যেন সপোনেই থাকি গ'ল। বাৰু যি কি নহওক, চেহলৰ হাতত এতিয়াও সুবৰ্ণ সুযোগ আছে ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰি এই মাইলষ্টনত উপনীত হোৱাৰ। আৰু ইয়াৰ পিছতে ক'ব গ'লে হাৰ্দিক পাণ্ডিয়াও কোনো গুণে পিছুৱাই থকা নাই। হাৰ্দিক পাণ্ডিয়া 91টাকৈ উইকেট লৈছে যদিও পাণ্ডিয়া কোনো এটা সময়ত লিডিং উইকেট টেকাৰ বলাৰ হিচাপে
নাছিলে। পাণ্ডিয়াই লাহে লাহে 100 উইকেটৰ দিশে আগবাঢ়ি গৈ আছে যদিও সকলো সময়তে কোনো নহয় কোনো এজন বলাৰৰ পিছতে থাকিছিল হাৰ্দিক পাণ্ডিয়া। আৰু পাণ্ডিয়া যি ধৰণে নিজৰ ফৰ্ম ৰেগুলাৰ ধাৰাবাহিকভাৱে লৈ গৈ আছে, এনে লাগিছিল যেন হাৰ্দিক পাণ্ডিয়াৰো এই ৰেকৰ্ড গঢ়ি তোলাৰ আৰু ইমান বেছি দেৰি নাই। আৰু এই ক্ষেত্ৰত আমি প্ৰথমতে কৈছিলোঁ যে অৰ্শদীপ সিঙৰ হাতত এটা সুবৰ্ণ সুযোগ আছে। তেনে ক্ষেত্ৰত যদি দেখা যায় অৰ্শদীপ সিঙে ভাৰতীয় দলত অহাটো ইমান সময় হোৱা নাই। 22 জুন 2022 চনত অৰ্শদীপ সিঙে T20 ক্ৰিকেটত ভাৰতৰ হৈ ডেবিউ কৰিছিল। আৰু ডেবিউ কৰাৰ পিছৰে পৰা 2টা বছৰতে যি ধৰণে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন বজাই ৰাখিছিল অৰ্শদীপ সিঙে, যাৰ কাৰণে আজি ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট টেকাৰ বলাৰ হিচাপে পৰিগণিত হৈছে। আৰু এতিয়ালৈকে অৰ্শদীপ সিঙে নিজৰ কেৰিয়াৰত 61টাকৈ ইনিংছত বলিং কৰি 97টাকৈ উইকেট ল'বলৈ সক্ষম হৈছে। আৰু অৰ্শদীপ সিঙৰ যদি এভাৰেজ দেখা যায় কেৱল মাত্ৰ 17.90 আৰু ইকনমি 8.24 হয় যদিও কিছু ইকনমি ভাল কৰাৰ প্ৰয়োজন আছে যদিও 97টাকৈ উইকেট লৈ যি 100 উইকেট লোৱাৰ যি এটা মাইলষ্টন, সেই মাইলষ্টনৰ একেবাৰে কাষত আছে অৰ্শদীপ সিঙে। আৰু যোৱা মেচখনতো যি ধৰণে প্ৰথম আৰু দ্বিতীয় অভাৰতেই ইংলেণ্ড দলক ব্ৰেক থ্ৰু দিছিল আৰু যশপ্ৰীত বুমৰাৰ অনুপস্থিতিত অৰ্শদীপ সিঙে ফাষ্ট বলিং লাইনআপ যি ধৰণেৰে লিডিং কৰি লৈ গৈ আছে, ইয়াৰ পৰাই হয়তোবা অৰ্শদীপ সিঙে দ্বিতীয়খন T20 মেচখনতেই এই মাইলষ্টনত উপনীত হ'ব আৰু প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে এই কৃতিত্ব গঢ়ি আন এক অভিলেখ সৃষ্টি কৰিব অৰ্শদীপ সিঙে। কিয়নো অৰ্শদীপ সিঙৰ পাৰফৰ্মেঞ্চ যদি দেখা যায়, বিগত ৱৰ্ল্ড কাপত ভাৰতীয় দলে T20 ৱৰ্ল্ড কাপ জয়লাভ কৰিছিল যদিও এই টুৰ্ণামেণ্টত যশপ্ৰীত বুমৰাই ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল যদিও অৰ্শদীপ সিঙেও কোনো গুণে পিছুৱাই থকা নাছিল। আৰু বুমৰাই এফালৰ পৰা যি ধৰণে উইকেট লৈ গৈ আছিল, আনফালৰ পৰা অৰ্শদীপ সিঙেও সেই উইকেট লোৱাৰ ধাৰাবাহিকতা কেতিয়াও এৰা নাছিলে। আৰু নিজৰ যি এটা পাৱাৰ প্লে আৰু ডেথ অভাৰ্ছত উইকেট লোৱাৰ যি এটা অভ্যাস গঢ়ি তুলিছিল, সেই অভ্যাস সকলো সময়তে কনচিষ্টেঞ্চি ভাল প্ৰদৰ্শন কৰি গৈ আছে, যাৰ কাৰণে অৰ্শদীপ সিঙে কেৱল মাত্ৰ 2টা বছৰৰ ভিতৰতেই ভাৰতীয় দলৰ বলিং লাইনআপত T20 ক্ৰিকেটত এজন স্পেচিয়েলিষ্ট লেফ্ট আৰ্ম ফাষ্ট বলাৰ হিচাপে পৰিগণিত হৈছে। আৰু অৰ্শদীপ সিং লাহে লাহে এনে হৈ আছে যে হোৱাইট বল ক্ৰিকেটত ভাৰতীয় দলৰ হৈ ক'ব গ'লে যশপ্ৰীত বুমৰাৰ পিছতেই ছেকেণ্ড চইচ বলাৰ যদি কোনো এজন বলাৰৰ নাম লোৱা হয়, অৰ্শদীপ সিঙৰ নাম আহি পৰে। তো বন্ধুসকল, আপোনালোকৰ দাবী অনুযায়ী ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।